বিগত 20 বছৰে থেৰাপিৰ যোগেদি শৰীৰৰ বিষ নিৰাময় কৰি আহিছে দক্ষিণ কোৰিয়াৰ কোম্পানী চেৰাজেমে। ইতিমধ্যে গুৱাহাটীৰ বেলতলা চেৰাজেম চেণ্টাৰে সম্পূৰ্ণ কৰিছে 11টা বছৰ। বেলতলাৰ লখিমী পথত অৱস্থিত চেৰাজেম কেন্দ্ৰই যোৱা 11 বছৰে দৈনিক 300ৰো অধিক লোকক বিনামূলীয়া থেৰাপি দি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্ষপূৰ্তি উপলক্ষে বেলতলা কেন্দ্ৰৰ ৰাজা মহন্তৰে নিউজ এনি 365ৰ এক বিশেষ সাক্ষাৎকাৰ। চেৰাজেমৰ 11টা বছৰ পূৰ্ণ হ'ল, বৰ্ষপূৰ্তি যোৱাকালি আপোনালোকে অনুষ্ঠিত কৰিলে। 11টা বছৰ অবিৰাম যাত্ৰা, এতিয়ালৈ আপোনালোকৰ অভিজ্ঞতা কেনেকুৱা হ'ল, কিমান ধৰণৰ ৰোগী চালে আৰু আৰম্ভ কেনেকৈ হৈছিল? নমস্কাৰ, মোৰ নামটো হ'ল ৰাজা মহন্ত আৰু মই যোৱা 17 বছৰ ধৰি চেৰাজেমৰ সৈতে জড়িত হৈ আছোঁ। তো চেৰাজেম একচুৱেলি আমি যোৰহাটত প্ৰথম খুলিছিলোঁ 2008 চনত আৰু যোৰহাটৰ পিছত আমি গুৱাহাটীলৈকে লৈ আহিছোঁ। এই চেণ্টাৰটো খোলা হৈছে 2014 চনত। 2014ৰ 10 আগষ্টত আমি চেণ্টাৰটো ষ্টাৰ্ট কৰিছিলোঁ আৰু এই 10 বছৰত আমি বহুত মানুহক লগ পাইছোঁ, বহুত মানুহক আমি থেৰাপি দি উপকৃত কৰিবলৈ সক্ষম হৈছোঁ আৰু দৈনিক আমাৰ চেণ্টাৰত প্ৰায় 300 মানুহে চেৰাজেম থেৰাপি ল'বলৈ আহে আৰু এই থেৰাপিটো যিসকল লোকে লৈ আছে তেওঁলোকৰ আপুনি যদি বাইট লয় তেতিয়া গম পাব যে তেওঁলোকে কি উপকৃত হৈছে বা কেনেকুৱা ধৰণৰ ভাল পাইছে। সকলো ধৰণৰ মানুহে ইয়াতে আহিব পাৰে, যাৰ অসুখ আছে তেওঁ আহিব পাৰে, যাৰ অসুখ নাই তেওঁ আহিব পাৰে। এইটো টোটেলি নেচাৰেল থেৰাপি হয়, যিটোৰ যোগেদি স্পাইন মেনেজমেণ্ট কৰা হয়। ৰাজহাড়ৰ আমি পৰিচৰ্যা কৰোঁ। যিহেতু স্পাইন ইজ দ্য ৰুট অফ হিউমেন বডি, ৰাজহাড় মানুহৰ শৰীৰৰ মূল অংগ, গতিকে মূল অংগটো পৰিচৰ্যা কৰাই চেৰাজেমৰ কাম। 27 বছৰে চেৰাজেমে এই কামটো কৰি আহিছে আৰু পৃথিৱীৰ 70খন দেশত চেৰাজেম কোম্পানী চলি আছে। চেৰাজেমৰ ভাৰতবৰ্ষত 500তকৈ অধিক শাখা আছে আৰু এই শাখাবোৰত চেৰাজেমে সম্পূৰ্ণ বিনামূলীয়াকৈ মানুহক থেৰাপি প্ৰদান কৰে। এই থেৰাপিটোৰ নাম হৈছে থাৰ্মেল একুপ্ৰেছাৰ থেৰাপি, যিটোৰ যোগেদি মানুহৰ ব্লাড চাৰ্কুলেশ্যন ভাল হয়, নাৰ্ভাছ ছিষ্টেমটো এক্টিভেট হয় আৰু শৰীৰৰ যিটো ইমিউনিটি পাৱাৰ, ৰোগ প্ৰতিৰোধক ক্ষমতা, সেই ক্ষমতাটো ই বঢ়াই দিয়ে, যাৰ ফলত মানুহৰ প্ৰব্লেম যিখিনি থাকে সেইখিনি শৰীৰে নিজে ৰিকভাৰী কৰে। এতিয়া বহু ধৰণৰ ৰোগ আজিকালি ওলাইছে, ডায়েবেটিছ, কেঞ্চাৰ, হাই ব্লাড প্ৰেছাৰ, এইবিলাক বস্তু চাই নেকি? চাওক, চেৰাজেম থেৰাপি হয়। থেৰাপিৰ কাম হ'ল শৰীৰটো ভাল কৰা, থেৰাপিৰ কাম বেমাৰ ভাল কৰা নহয়। যেতিয়া শৰীৰত কেইটামান বস্তু ভাল হ'ব তেতিয়া শৰীৰটোৱে নিজে নিজে ৰিয়েক্ট কৰে বা নিজে শৰীৰটোৱে একশ্যন কৰিব। যেনে শৰীৰত ব্লাড চাৰ্কুলেশ্যনটো ভাল কৰিব লাগে, নাৰ্ভাছ ছিষ্টেমটো এক্টিভেট কৰিব লাগে, ইমিউনিটি পাৱাৰটো গ্ৰ' আপ কৰিব লাগে। এই 3টা বস্তুৱে চেৰাজেমে কৰে। তো চেৰাজেমৰ থেৰাপিটোৰ কাম হ'ল ব্লাডটো চাৰ্কুলেট কৰাই দিয়া, কাৰণ ইয়াতে গৰম দিয়া হয়, যিটো গৰমক কোৱা হয় মক্সিবিউশ্যন হিট। আৰু মক্সিবিউশ্যন হিটৰ কাম হ'ল আমাৰ বডি টেম্পাৰেচাৰটো মেইনটেইন কৰা, বডি টেম্পাৰেচাৰটো ৱাৰ্ম কৰি দিয়া, যাতে আমাৰ ব্লাড য'ত ৰৈ আছে সেইটো চাৰ্কুলেট হয়। লগতে পাই আছোঁ ইয়াতে একুপ্ৰেছাৰে আমাৰ নাৰ্ভবোৰ ষ্টিমুলেট কৰে, নাৰ্ভবোৰ এক্টিভেট কৰে, যদি ব্লক হৈ আছে খুলি দিয়ে। কাইৰ'প্ৰেক্টিক ইয়াতে আমি পাওঁ। কাইৰ'প্ৰেক্টিক মানে হ'ল ফিংগাৰ প্ৰেছাৰ, যিটো আমেৰিকান ট্ৰিটমেণ্ট হয়, যিটো হাতৰ বুঢ়া আঙুলিৰ যোগেদি কৰা যায়। আৰু কাইৰ'প্ৰেক্টিকৰ কাম হ'ল স্পাইনৰ এলাইনমেণ্টটো ঠিক কৰি ৰখা। যদি স্পাইনটো চিধা হৈ থাকে, স্পাইনটো ঠিকে থাকে, তেতিয়া মানুহৰ নাৰ্ভখিনি ঠিকে থাকিব, কাৰণ নাৰ্ভাছ ছিষ্টেমটো স্পাইনৰ পৰা ওলাইছে আৰু সেইটো চেৰাজেমে কৰি দিয়ে। তো চেৰাজেম থেৰাপি লৈ থকাৰ সময়ত বা পিছত এনি পাৰ্টিকুলাৰ ডায়েট বা লাইফষ্টাইল চেঞ্জেছ আহে নেকি? মেডিচিন টাইপৰ বা ফুড এইটো খাব পাৰে, এইটো নোৱাৰে, লাইফষ্টাইল চেঞ্জেছ? তেনেকুৱা কথা একো নাই। চেৰাজেম থেৰাপি লৈ যদি আপুনি উপকাৰ পায়, আপোনাৰ যদি শৰীৰটো যদি ভাল হয়, তেতিয়া নিশ্চয়কৈ আপুনি লাহে লাহে মেডিচিনবোৰ কমাব পাৰিব ডক্টৰৰ পৰামৰ্শ লৈ। যদি আপুনি পেইন কিলাৰ খাই আছে ছাপ'জ, চেৰাজেমে একো মেডিচিন নিদিয়ে। চেৰাজেমে মেডিচিন আজিলৈকে প্ৰেছক্ৰাইব কৰা নাই। চেৰাজেম ডক্টৰো নহয়, চেৰাজেম হস্পিটেলো নহয়। চেৰাজেম ওৱান কাইণ্ড অফ হেল্থ কেয়াৰ থেৰাপি। হেল্থ কেয়াৰ, আমি ইয়াক প্ৰিভেণ্টিভ মেজাৰ হিচাপে ইউজ কৰিব পাৰোঁ। যদি ইয়াক লৈ থাকোঁ তেতিয়া আমাৰ এক্সাৰচাইজৰ নিচিনা বেনিফিটছখিনি আমি পাম, যিটোৱে আমাৰ ডিজিজ নোহোৱাকৈ শৰীৰটো ৰখাত হেল্প কৰিব। আৰু যেতিয়া ইমিউনিটি বাঢ়ে তেতিয়া মানুহৰ ডিজিজটো নিজে নিজে ভিতৰৰ পৰা ওলাই যায় আৰু সেইটো যেতিয়া হৈ যায় তেতিয়া বিষৰে হওক, গেষ্ট্ৰিকৰে হওক বা যিকোনো ধৰণৰ প্ৰব্লেমত যিখিনি মেডিচিন খাই আছিলে সেইখিনি লাহে লাহে কমি যায় আৰু মানুহজন সুস্থ হয়। চেৰাজেম যিটো থেৰাপি আছে, এইটো পাৰ্টিকুলাৰ কিবা এজ লিমিট আছে নেকি, যে এইটো বয়সৰ তলত বা এইটো বয়সৰ ওপৰত ল'ব নোৱাৰে? তেনেকুৱা নাই। 3 বছৰৰ পৰা সকলো মানুহে চেৰাজেম থেৰাপি ল'ব পাৰে। খালি যদি বেছি চিভিয়াৰ প্ৰব্লেম থকা মানুহ আহে তেতিয়া আমি থেৰাপিটো লোৱাৰ আগতে এবাৰ কনচাল্ট কৰি লওঁ, কাৰণ থেৰাপিটো এটা এক্সাৰচাইজৰ নিচিনা, সকলোৱে ইউজ কৰিব নোৱাৰিবও পাৰে। গতিকে বডি কণ্ডিশ্যন চাই আমি ইউজ কৰিব দিওঁ, কিন্তু নৰ্মেল চবেই মানুহে ল'ব পাৰে। ইয়াৰ কোনো এজ বাৰ্ডেন নাই বা কোনোবাই ল'ব নোৱাৰিব বুলি কথা নাই, এক্সেপ্ট প্ৰেগনেণ্ট লেডি।
আজিলৈ যিমান পেচেণ্ট আহিছে এনি পাৰ্টিকুলাৰ এনেকুৱা কোনোবা আছে নেকি বিগ চেলেঞ্জ টাইপত আপোনালোকে কৰিছে বিগ চেলেঞ্জেছ? চাওক, ইয়াতে বহুত মানুহ আহে, দিনটো 300 মানুহ আহে। আমি 10 বছৰত যদি আপুনি চাই প্ৰায় 10 লাখ মানুহক থেৰাপি দিলোঁ। আজি 11 বছৰ আমাৰ কমপ্লিট হৈছে, আৰু এই 11 বছৰত যিমান মানুহে থেৰাপি ল'লে আপুনি ভিতৰত এবাৰ সোমাই এবাৰ চাব, আৰু তেওঁলোকৰ বাইট ল'ব, সেইখিনি তেওঁলোকে প্ৰকাশ কৰিব কি কি ভাল পাইছে কি কি বেয়া পাইছে। লাষ্ট কুৱেশ্যন হ'ব, কোৰিয়ান চেৰাজেম ইণ্ডিয়াত আহিছে, ইয়াৰ এনি ছাইড ইফেক্টছ অৰ এনি ৰেড ফ্লেগছ? চাওক, চেৰাজেম এইটো কোৰিয়ান কোম্পানী হয়, কিন্তু ই ইণ্ডিয়াত থকা 20 বছৰ হ'ল, আৰু ইয়াৰ লাইচেঞ্চ আছে, অল অভাৰ ৱৰ্ল্ডত ইয়াৰ লাইচেঞ্চ আছে, FDA চাৰ্টিফাইড প্ৰডাক্ট হয়, আৰু ৰিচেণ্টলি মেডিকেল ডিভাইচ হিচাপে ইয়াৰ CDSCO চাৰ্টিফাইড প্ৰদান কৰিছে, ইণ্ডিয়ান যিটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সংস্থা হয়। গতিকে ইয়াৰ ছাইড এফেক্ট তেনেকুৱাকৈ নাই, কাৰণ এইটো নৰ্মেল মানুহে ইউজ কৰিব পৰা বস্তু। ছাইড এফেক্ট তেনেকুৱা নাই, ইউজ কৰাৰ মেথডখিনি খালি জানিব লাগে, কেনেকৈ ইউজ কৰিব লাগে। মেচিনাৰী বস্তু যিহেতু, গতিকে ইউজ কৰাৰ মেথড জানিলে কোনো ছাইড এফেক্ট ইয়াৰ নহয়। লাষ্টলি চেৰাজেম অসমত ক'ত ক'ত আছে আৰু গুৱাহাটীত ক'ত আছে? আমাৰ হয় হয়, অসমৰ যোৰহাটত আছে আমাৰ, লগতে গুৱাহাটীত আমাৰ 2টা চেণ্টাৰ আছে, এটা হ'ল এইটো বেলতলা লখিমী পথত আছে, আৰু এটা হ'ল গড়চুকত আছে। আমাৰ গোৱালপাৰাত চেণ্টাৰ আছে, মঙলদৈত চেণ্টাৰ আছে, আমাৰ বঙাইগাঁৱত চেণ্টাৰ আছে, আমাৰ কোকৰাঝাৰত চেণ্টাৰ আছে। এইকেইটা চেণ্টাৰ বৰ্তমান সম্পূৰ্ণ বিনামূলীয়াকৈ আমি চলাই আছোঁ। ইয়াত কোনো পইচা পাতি দিব নালাগে। চেৰাজেমে যিটো CSR কৰে, তো CSRৰ আণ্ডাৰতে কৰে, অকল থেৰাপিয়ে নহয়, চেৰাজেমে আৰু কিছুমান এক্টিভিটি কৰে, যেনে ড্ৰিম স্কুল বনাই আছে চেৰাজেমে, আৰু এই স্কুলৰ আণ্ডাৰত এতিয়ালৈকে 13খন স্কুল বনালে, আৰু সেই স্কুলবোৰত চেৰাজেমে ডনেট কৰে। আমাৰ গুৱাহাটীতো এখন স্কুল বনাইছে, নাৰবাম প্ৰাথমিক বিদ্যালয়, যিখন স্কুলত প্ৰায় 25-ৰ পৰা 30 লাখ টকা খৰচ কৰি গোটেই স্কুলখন নতুনকৈ চেৰাজেমে বনাই দিছে। গতিকে তেনেকুৱা ধৰণৰ এক্টিভিটিও কৰে, কাৰণ চেৰাজেমৰ উদ্দেশ্য হ'ল মানুহক সেৱা কৰা, আৰু যোৱা 11 বছৰে আমিও বেলতলা চেৰাজেমত সেৱা কৰি আছোঁ। Thank you very much. নমস্কাৰ, মোৰ নাম শ্ৰীমতী বুদ্ধেশ্বৰী দাস বৰা। মই চেৰাজেমত নোহোৱাৰ আগতে মোৰ বহুত বেমাৰত মই ভুগি আছিলোঁ। 3 মাহ দিন মই বিচনাত আছিলোঁ। তাৰপাছত মই চেৰাজেমৰ কথা শুনা পালোঁ। চেৰাজেমত আহি মই মানে সকলোখিনি মই আজি ভাল পাইছোঁ। মোৰ খোৱা বোৱা বা মাত কথা একোৱে কৰিব নোৱাৰিছিলোঁ, নিজৰ হাতেদি মই একোৱে কৰিব নোৱাৰিছিলোঁ। সকলোখিনি মোক ঘৰৰ মানুহে কৰি দিয়ে, বাহিৰলৈ গ'লেও মোক ঘৰৰ মানুহে দাঙি নিছিলে। কিন্তু বাত বিষ আছিলে, মোৰ গোটেই গাঁঠি বিষ হৈছিলে, মানে একোৱে কৰিব নোৱাৰোঁ। সেই বিষবিলাক মোৰ চেৰাজেমত অহাৰ পাছত ডক্টৰ ট্ৰিটমেণ্ট বহুত কৰিলোঁ, কিন্তু মই সকলোতে গৈও মই ফল নাপালোঁ। কিন্তু মই চেৰাজেমত অহাৰ পাছত আজি মই সকলোখিনি সুস্থ হৈ উঠিলোঁ। আগৰ জীৱন, মই প্ৰথম যিটো জীৱন আছিলে মই সেই জীৱন ঘূৰাই পালোঁ। সেইকাৰণে মই চেৰাজেমক বহুত মানে দ্বিতীয়গৰাকী মা বুলি ভাবোঁ, আৰু মই চেৰাজেমক কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি 11 বছৰ পাৰ হৈ 12 বছৰ ঘূৰি দিছে, মোৰো চেৰাজেমত অহা ইমান দিনেই হৈছে। সেইকাৰণে মই চেৰাজেমক বহুত আপোন বুলি ভাবোঁ, আৰু মই চেৰাজেম কেতিয়াও পাহৰিব নোৱাৰোঁ। চেৰাজেম এটা এনেকুৱা থেৰাপি, তাত মানে স্পাইনত যেতিয়া থেৰাপি দিয়ে, তেতিয়া সেই স্পাইন যেতিয়া থেৰাপি দিয়া সময়ত সকলোখিনি বেমাৰৰ কাৰণে মানে অকল এটা বেমাৰ বুলি নহয়, দেহাত যিমান বেমাৰ আছে সকলোখিনি ঠিক হয়। অইন ৰোগীবিলাককো মই এইটোৱে কওঁ, আপোনালোকে কিবা এটা, মই যদি কাৰোবাক বেমাৰ দেখা পাইছোঁ, য'তে দেখা নাপাব লাগিলে মই তেখেতলোকক কওঁ আপোনালোকে চেৰাজেমত ব'লক। চেৰাজেমত গ'লে আপোনালোকে সকলো বেমাৰৰ পৰা আৰোগ্য হ'ব। Stay informed, stay ahead. News NE 365.